আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দিচাং পানীত অনুষ্ঠিত হৈছে ষষ্ঠ বাৰ্ষিক সোণ আৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ। চৰাইদেউ জিলাৰ দিচাংপানী লাইচিং পথাৰত নৱবৰ্ষৰ দ্বিতীয় দিনৰ পৰা অনুষ্ঠিত হৈছে সোণ আৰু কাঞ্চন কৃষ্ণচূড়া ষষ্ঠ বাৰ্ষিক মহোৎসৱৰ নৱবৰ্ষৰ 2, 3 আৰু 4 জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সোণ আৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ প্ৰকৃতি প্ৰেমী অনুপ পাটকাই, উদযাপন সমিতি সভাপতি নৱদীপ চাংমাই, কণ্ঠশিল্পী কুসুম কৈলাস, সুৰেন্দ্ৰ লোহাৰ, বিচিত্ৰ নাৰায়ণৰ লগতে ভালে সংখ্যক পুৰুষ মহিলা ৰাইজৰ সমাগম ঘটিব। এই মহোৎসৱস্থলীত প্ৰকৃতিক সেউজ কৰি ৰখাৰ সংকল্পৰে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত গছ ৰোপণ কৰি সেউজীয়া পৰিৱেশ গঢ়ি আহিছে প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে। আৰু ইয়াৰ লগতে সংগতি ৰাখি প্ৰতিবছৰ দৰে এই বৰ্ষও ষষ্ঠ বাৰ্ষিক সোণ আৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ আয়োজন কৰা হয়। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত। নমস্কাৰ, সকলো অসমবাসী ৰাইজলৈ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 2024 বৰ্ষটো যেন এক সুন্দৰ পৰিৱেশ বিৰাজ কৰক, এক সুন্দৰ বছৰ হিচাপে যাতে সকলোৱে আশা কৰা ধৰণে আগবাঢ়ি যাওক, তাকে মই শুভেচ্ছা জনালোঁ। আৰু আজিৰ পৰা অৰ্থাৎ জানুৱাৰী মাহৰ আজি 2 তাৰিখৰ পৰা সোণ আৰু কাঞ্চন কৃষ্ণচূড়াৰ আজি ষষ্ঠ বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত হৈছে। ইতিমধ্যে পতাকা উত্তোলন আৰম্ভ হৈ গ'ল। তাৰ পৰৱৰ্তী কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ। জুবিনৰ গীতত নৃত্য প্ৰতিযোগিতা, আৰু ইয়াৰ পিছতেই সন্ধিয়ালৈ আমাৰ প্ৰায় সোণ আৰু কাঞ্চন কৃষ্ণচূড়াৰ প্ৰায় 20 গৰাকী কণ্ঠশিল্পী, আমাৰ সদস্য যিসকল, তেওঁলোকে সংগীত পৰিৱেশন কৰিব। বিপিন চাওডাং আদি কৰি নীলাম্বিতা, কুসুম কৈলাস আদিকে কৰি বহুতো শিল্পী আজি অংশগ্ৰহণ কৰিবহি। আৰু 4 তাৰিখে জানুৱাৰী মাহৰ 4 তাৰিখে আমাৰ বম্বেৰ পৰা আমন্ত্ৰণ কৰি অনা বম্বে ভিকিংছ নীৰজ সিদ্ধই সংগীত পৰিৱেশন কৰিব। তাৰ আগমুহূৰ্তত আমি প্ৰায় 1 লাখ লোকে 150 জন কণ্ঠশিল্পীৰ উপস্থিতিত মায়াবিনী গীতটো পৰিৱেশন কৰিম। আৰু সেইদিনাখনেই আমি জুবিন গাৰ্গক মৰণোত্তৰভাৱে চিৰসেউজ বঁটা প্ৰদান কৰিম। আৰু আমাৰ মানৱ দৰদী চিকিৎসক অমিত বৰুৱাক মানৱ দৰদী চিকিৎসক বঁটা প্ৰদান কৰিম। আৰু প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সততে মাত মাতি থকা, বলিষ্ঠভাৱে আগবাঢ়ি অহা আমাৰ সকলোৱে পৰিচিত জনপ্ৰিয় বোলছবি জগতৰ জনপ্ৰিয় শিল্পী ৰবি শৰ্মাক আমি সাহসী বঁটা প্ৰদান কৰিম, সাহসী কণ্ঠ বঁটা। গতিকে সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ, সকলো ৰাইজ আহক। নৱবৰ্ষৰ এই ইংৰাজী নৱবৰ্ষৰ এই প্ৰাণ মুহূৰ্তত সকলো আহি ইয়াত উপস্থিত হৈ অনাগত দিনত চৰাইদেউ জিলাখনক সোণ আৰু কাঞ্চন কৃষ্ণচূড়াৰ এক নতুন আভাস সৃষ্টি কৰি জিলাখনক যাতে এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ, তাকে সংকল্প লওক। সকলো আহক, সকলো কোনো দ্বিধাবোধ নকৰিব, সকলো আহক। জাতি বৰ্ণ নিৰ্বিশেষ, দল, সকলো দলৰ ৰাজনৈতিক দলৰ সকলো ব্যক্তি আহক। সকলোকে অক্সিজেন লাগে, সকলোকে এক ভাল পৰিৱেশ লাগে, যাতে আমি গোটেই পৃথিৱীখনতে চৰাইদেউখনক এখন উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পাৰোঁ, তাকে আশা কৰিলোঁ। ধন্যবাদ।